হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। যিহেতু বহুত দিনেই হৈ গৈছিলে মই ভিডিঅ' আপলোড কৰাই নাছিলোঁ, আজি কৰি ল'লোঁ। তাৰপাছত এয়া কাপোৰ আৰু মেট্ৰেছখিনি ধুই দিছোঁ, যিহেতু দেওবাৰ আজি। তাৰপাছত ধুই কৰি আৰু মানে মকৰা জাল ইমান হৈছে নহয়, ভাবিলোঁ আজি দেওবাৰো আছে আৰু ল'ৰাটোৰ স্কুল বন্ধ আছে, আজি ঘৰৰ কামেই কৰা যাওক। যিহেতু ৰোজাও আহি পাইছেহি, ৰোজালৈ সকলোখিনি ধুই ধাই আজৰি হৈছোঁ আৰু চুবেবাৰটাৰ কাৰণে ধুইছিলোঁ, তথাপিও ধুই কৰি আজৰি হ'লোঁ। তাহাঁত ভাত খালোঁ, খাই বৈ কাপোৰখিনি মেলিছিলোঁ যে আনিলোঁ, আনি পেলাই চফাত কাপোৰখিনি লগালোঁ আৰু খিৰিকী পৰ্দা লগাবই আছে। তাহাঁত সন্ধিয়া সময়ত একাপ চাহ খালোঁ। দ্য নেক্সট ডে মৰ্ণিং উঠিয়েই গ'লোঁ, ব্ৰেকফাষ্ট কৰি গৈছোঁ ল'ৰাক স্কুলত থ'বলৈ। তাহাঁত স্কুলত পঢ়াই কৰি হোৱাৰ পাছত অলপ টাইম সিহঁতে খেলি আছে আৰু মই সিহঁতৰ লগতেই মানে বহি আছোঁ, চাই আছোঁ তাক, যিহেতু সি সৰু ন, ভয় খায়, অকলে থাকিব নিবিচাৰে। তাৰপাছত এয়া মিষ্টাৰ আহিছে নিবৰ কাৰণে। গাড়ীত উঠিলোঁ, উঠি আহি ঘৰ পোৱাৰ লগে লগে একদম দুপৰীয়া ভাত সাজ বনাই খাই ল'লোঁ। তাৰপাছত আবেলি সময় ওচৰতে থকা মামীগৰাকীৰ ওচৰলৈ গ'লোঁ আৰু মোৰ লগত গৈছে মোৰ ল'ৰা। তাৰপাছত দুইটা আহি পেলাই শুই দিলোঁ, শুই এতিয়া উঠিছোঁ, উঠি পেলাই তাৰ লগত অকণমান এনেদৰে ধেমালি কৰিছোঁ। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই বা ব্লগছবোৰ চাই ভাল লাগে, তেতিয়াহ'লে আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ নকৰিলেও হ'ব বাৰু, কিন্তু লাইক কমেণ্ট কৰি মোৰ পেজটো ফ'ল' কৰি ল'ব, যাতে মই এনেকুৱা ধৰণৰ ব্লগবোৰ আপোনালোকৰ ওচৰত আপলোড কৰিব পাৰোঁ। আৰু আজিলৈ আহিলোঁ দেই, বাই বাই, ইমানখিনিয়েই।